हेलो ভিউয়ার্স আমি টয়লেটৰ সেফটি ট্যাঙ্কিৰ কাম কৰি আছো টয়লেটৰ যেটো লেট্ৰিনৰ ট্যাঙ্কি হয় সেই ট্যাঙ্কিটোৰ কাম কৰি আছো ট্যাঙ্কিৰ ডালাইটো 8 ইঞ্চি বহল হ'ব আমি প্লাই দি পেলাই ফৰ্মা ফিটিং কৰিছো প্লাই দি ফৰ্মা ফিটিং কৰিলে প্লাইৰ ফপনা ফিনিশিংটো বহুত ধুনীয়া হয় এটো হল পানীৰ ট্যাঙ্কি এটোৰ যেটো ঢালাইটো আছে ঢালাইটো 8 ইঞ্চি বহল আছে আপোনালোকে যদি কয় যে আমি 6 ইঞ্চি বহল দিম 6 ইঞ্চি বহল দিব পাৰিব এটো আমাৰ 8 ইঞ্চি বহল দিয়া হৈছে ইয়াত আপোনাৰ ওপৰত গাড়ীৰ পাৰ্কিং থাকিব গাড়ীৰ পাৰ্কিং থকা কাৰণে 8 ইঞ্চি বহল দিয়া গৈছে আপোনাৰ যাতে কোনো অসুবিধা নহয় এটো কাৰণে আপোনালোকে চালে কৰিলে আপোনালোকে 6 ইঞ্চি দিব পাৰিব 6 ইঞ্চি দিলে আপোনালোকৰ খৰচাটো অলপ কমিব যদি আপোনালোকে এনেকুৱা এটা ট্যাঙ্কি বনাবলৈ যায় তেতিয়া হলে আপোনালোকৰ প্লাস 5 লাখ মান টকা খৰচা হ'ব 5 লাখত এনেকুৱা ট্যাঙ্কি হৈ যাব আপোনাৰ এটো কামৰ লগত কথা এটো খাৰাকে ৰডটো যেটো আছে এটো 12 ৰড আছে আৰু পথালি ৰডটো আপোনাৰ 10 ৰড আছে আপোনাৰ 5-6 লাখ টকা হৈ যাব ট্যাঙ্কিটো বহুত লম্বা আছে এটো 16 ফুট লম্বা আছে 10 ফুট বহল আছে এটো G+4 ফাউন্ডেশন আর ফার্স্ট গ্রাউন্ড ফ্লোর ফার্স্ট ফ্লোর সেকেন্ড থার্ড ফোর্থ ফ্লোর লৈকে মানুহ থাকিব ডাঙৰ ট্যাঙ্কি লাগিব এটো হল অকল পানীৰ ট্যাঙ্কি ইয়াত অকল পানী আহি জমা হ'ব আৰু এটো দুটা পাৰ্টিশন এটো দুটা পাৰ্টিশন হ'ব আপোনাৰ এটো আছে 10 ফুট লম্বা আছে ইয়াত মাজত এটা পাৰ্টিশন হ'ব এটো মাজত যে আৰু 1 ফুট ওপৰৰ পৰা হ'ব আপোনালোকে জুনে ঘৰ বনাবলৈ ভাবিছে যে 4 তলা বা 5 তলা ঘৰ বনাব আৰু টয়লেটৰ ট্যাঙ্কিটো ঢালাই দি বনাবলৈ যায় আপোনালোকে যদি ভাবে যে আমি খাৰা ৰড কিটা 300 টা আৰু পথালি কিটা 250 টা দি বনাব পাৰিব খৰচটো কমি যায় বহুত কম হ'ব আপোনালোকে জানি ষ্টিলৰ দাম বেছি এটো ট্যাঙ্কিৰ ওপৰত আপোনাৰ গাড়ীৰ পাৰ্কিং হ'ব কাৰণে এটো ট্যাঙ্কি বহুত হেভিকে বনাইছো যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় এটো সুকত এটা কলম আছে যেই ন আজিৰ ভিডিঅ'টো মই ইমানতে শেয়াৰ কৰো জয় আই অসম